পৰ্বতজোৰত অব্যাহত বন ধ্বংসযজ্ঞ। আসাম টক্সৰ কেমেৰাত বন্দী হৈছে বন ধ্বংসযজ্ঞৰ বিশেষ দৃশ্য। বন মাফিয়াই বন বিভাগক মেনেজ কৰি দিনে নিশাই চলাই গৈছে বন ধ্বংসযজ্ঞ। পৰ্বতজোৰা দুখী সুখী সংৰক্ষিত বনাঞ্চলত দপদপনি বাঢ়িছে বন মাফিয়াৰ। মূল্যৱান শাল চেগুনৰ গছ কাটি ধ্বংস কৰা হৈছে বনাঞ্চলখন। লাখ লাখ গাছ, চেগুন গাছ, যিবিলাক শাল গাছ, চেগুন গাছ, যেগুলো গাছ আছে, দামী দামী গাছবিলাক কাটি ধ্বংস কৰি দিলে আৰু পুলিবিলাকো শেষ কৰি দিলে। গতিকে এই সাহস কোনে পালে? এই বন বিভাগ আৰু সিন্ডিকেটৰ এই দালালবিলাক কোনে সাহস দিলে? ইয়াতে আমাৰ সন্দেহ আছে, ইয়াতে লাখ লাখ টকা ইয়াতে কামাই কৰি আছে আৰু লাখ লাখ টকাৰ বন বিভাগৰ জড়িত আছে আৰু সিন্ডিকেট মাফিয়াৰ লগত জড়িত আছে। বন বিভাগে যেহেতু আছে তাৰ লগতো জড়িত আছে। ৰেঞ্জাৰ আৰু ডিএফও মোৰ সন্দেহ আছে। ইমান দিন বাহিৰৰ পৰা আহি চাকৰি কৰি ইয়াতে ধ্বংসলীলা দেখি আছে, তথাপিও নিস্তেপ হৈ আছে। এই দৃশ্য পৰ্বতজোৰা দুখী সুখী সংৰক্ষিত বনাঞ্চলৰ JFMC বাগানৰ। পৰ্বতজোৰা DFO অমিতাভ বসুমতাৰীয়ে চাওক এই দৃশ্য। বাঘবাৰী ৰেঞ্জাৰ বিপ্লৱজিৎ ব্ৰহ্ম আৰু মেটাৰজাৰ বিট অফিচৰ দায়িত্বত থকা প্ৰমেশৰে নেদেখে এই দৃশ্য। ৰেঞ্জাৰ বিপ্লৱজিৎ ব্ৰহ্ম মেনেজ নেকি? গৌৰীপুৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, আসাম টক্স।